নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান আঁচনিখনৰ বিষয়ে দুআষাৰ ক'বলৈ আগবাঢ়িছোঁ। মহিলাসকলৰ যিহেতু ভাল খবৰ আহি আছে, খুব কম দিনৰ ভিতৰতে হয়তো প্ৰতিগৰাকী মহিলাৰ একাউণ্টত 10,000কৈ পইচা সোমাব। যিসকল মহিলাই উদ্যমিতা আঁচনিৰ ফৰ্ম ছাবমিট কৰিছিলে, সেইসকলৰ ইতিমধ্যে ফৰ্ম কম্পিউটাৰত ছাবমিট হৈ আছে। এয়া মই আপোনালোকক দেখাই দিছোঁ। এনেকুৱা ধৰণৰ এটা মেছেজ আহিছে। আপোনালোক সকলোৰে এনেকুৱা এটা মেছেজ আহিছেনে আপোনালোকে চাব। এইটো আপোনালোকে অফলাইন ফৰ্মখন জমা দিছিলে, এতিয়া অফিচিয়েলি যিহেতু অনলাইন ফৰ্মবিলাক ছাবমিট কৰিছে। প্ৰতিগৰাকী মহিলাৰ মোবাইল নাম্বাৰলৈ এনেকৈ এটা মেছেজ আহিছে। যিসকলৰ মোবাইলত নাই অহা, খুব কম দিনৰ ভিতৰতে হয়তো মেছেজটো আহিব। আৰু ইতিমধ্যে চৰকাৰ বিজেপি চৰকাৰ গঠন হৈ গ'ল বুলিয়ে কৈছোঁ। এইটো NDA চৰকাৰটো হ'বই। হয়তো 9 জুনৰ তাৰিখে কিজানি শপত গ্ৰহণ ল'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মহোদয়ে পুনৰ প্ৰধানমন্ত্ৰী হিচাপে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব। আৰু যিবিলাক কাম হাতত লৈছিলে, খুব কম দিনৰ ভিতৰৰ পৰাই আৰম্ভ নিশ্চয় হ'ব, আশা ৰাখিছোঁ। ঠিক তেনেদৰে মহিলাসকলৰ উদ্যমিতা আঁচনিখন আৰম্ভ কৰিব। প্ৰতিগৰাকী মহিলাই 10,000 পইচাকৈ পোৱাটো নিশ্চিত। ইতিমধ্যে মই দেখাই দিছোঁ আপোনালোকক এই স্ক্ৰীণত। এনেদৰে মেছেজ এটা সকলোৰে আহিছে। কামবিলাক পূৰা পূৰ্ণ গতিত চলিছে। খুব কম দিনৰ ভিতৰতে আপোনালোকে 10,000টো পোৱাটো নিশ্চিত হৈ পৰিছে। এয়া মই আপোনালোকক দেখাই দিছোঁ। আপোনালোকৰ কাৰ আহিছে কমেণ্টত জনাব নাপাহৰিব। যিসকলৰ মেছেজটো নাই অহা, খুব কম দিনৰ ভিতৰতে আহিব। আৰু যদিও কেনেবাকৈ কাৰোবাৰ মনত সন্দেহ লাগি আছে, তেতিয়াহ'লে আপোনালোকে জীৱিকা সখী বা গোটৰ উচ্চ পদস্থ বিষয়াসকলৰ লগত আপোনালোকে কথা পাতি আপোনালোকৰ যিটো মনত সন্দেহ আছে, সেই সন্দেহবিলাক দূৰ কৰিব। নমস্কাৰ।